আমাৰ অসমবাসী ৰাইজে যদি ইচ্ছা কৰে যাতে 2 দিনৰ ভিতৰতে আমাৰ বইনটো ওলাই আহিব যদি আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰে চেনেলটো পঠাই দিয়ক যাতে আমাৰ বইনটো আমাৰ ঘৰলৈ ঘূৰি আহে। বি লাইভ অসমৰ দৰ্শকৰ বাবে লৈ আহিছো এটি নিৰুদ্দেশ খবৰ। 21 দিনে সন্ধান নাই বৰপেটা জিলাৰ বুঢ়ীখামা গাঁৱৰ ৰমেশ আলীৰ পত্নী ৰংজানী বেগমৰ। যোৱা 17 জানুৱাৰীত বজালী জিলাৰ কাৱৈমাৰী 2 নং ব্লকৰ পৰা নিৰুদ্দেশ ৰংজানী বেগম। 50ৰ ঊৰ্ধৰ বয়সৰ ৰংজানী বেগম কাৱৈমাৰী 2 নং ব্লকৰ নিজ ভাতৃৰ ঘৰৰ পৰা নিজৰ ঘৰ বুঢ়ীখামালৈ গৈ থাকোঁতেই নিৰুদ্দেশ হয়। মানসিক ভাৰসাম্য হেৰুওৱা ৰংজানী বেগমক কোনোবাই দেখা পালে পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ কাটৰ আহ্বান পৰিয়ালৰ লোকৰ। যোগাযোগ নম্বৰ 7002016610। আমি পুনৰ কৈছো বি লাইভ অসমৰ দৰ্শকৰ বাবে লৈ আহিছো এটি নিৰুদ্দেশৰ খবৰ। 21 দিনে সন্ধান নাই বৰপেটা জিলাৰ বুঢ়ীখামা গাঁৱৰ ৰমেশ আলীৰ পত্নী ৰংজানী বেগমৰ। যোৱা 17 জানুৱাৰীত বজালী জিলাৰ কাৱৈমাৰী 2 নং ব্লকৰ পৰা নিৰুদ্দেশ ৰংজানী বেগম। 50ৰ ঊৰ্ধৰ বয়সৰ ৰংজানী বেগম কাৱৈমাৰী 2 নং ব্লকৰ নিজ ভাতৃৰ ঘৰৰ পৰা নিজৰ ঘৰ বুঢ়ীখামালৈ গৈ থাকোঁতেই নিৰুদ্দেশ হয়। মানসিক ভাৰসাম্য হেৰুওৱা ৰংজানী বেগমক কোনোবাই দেখা পালে পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ কাটৰ আহ্বান পৰিয়ালৰ লোকৰ। যোগাযোগ নম্বৰ 7002016610। ফৰহাদ খানৰ ৰিপৰ্ট বি লাইভ অসম। আমাৰ ভনীটো আজি 21 দিন হৈছে কৰাৰ পিছত আজিলৈকে মই বহুত বিচাৰি আছো পোৱা নাই আৰু কেইবাটাও নিউজত আমি দিছিলো ইতিমধ্যেও আমি আজিলৈকে কোনো সংবাদ পোৱা নাই কোনো খোজ খবৰ পোৱা নাই। আমি অসমবাসী ৰাইজৰ কাছত এনে অনুৰোধ কৰি কৰো যাতে আমাৰ বইনটো তাৰমানে আজি 21 দিন হৈ আছে বিচাৰি আছো পোৱা নাই আৰু আমাৰ বইনটোক যিখন এখন চেনেলৰ জৰিয়তে আমি এই অসমীয়া ৰাইজক অনুৰোধ কৰো যাতে আমাৰ বইনটো অলপ মাথাৰ দুখ আছে মাথাৰ ব্ৰেইন অলপ চৰ্ট আছে পাগলৰ নিচিনা ঘূৰি আছে যতে আপোনালোকে দেখা নাপায় কিয় তথাপি আপোনালোকে আমাৰ বইনটোক অলপ সহায় সহযোগিতা কৰক আমাৰ এই স্ক্ৰীন দিয়া নম্বৰখনত ফোন কৰক আমি যাতে আমাৰ বইনটোক খুঁজি পাওঁ যাতে আমাৰ অসমবাসী ৰাইজে যদি ইচ্ছা কৰে যাতে 2 দিনৰ ভিতৰতে আমাৰ বইনটো ওলাই আহিব যদি আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰে চেনেলটোক অলপ এই আগবাঢ়ি লৈ যায় আৰু অসমবাসী ৰাইজক যিটো মানুহে চেনেলটো দেখা পাব যিটো নিউজটো পাব সেইখন হোৱাটছএপত আপোনালোকে শ্বেয়াৰ কৰক প্ৰত্যেক হোৱাটছএপতে পঠিয়াই দিয়ক যাতে আমাৰ বইনটো আমাৰ ঘৰলৈ ঘূৰি আহে। আমাৰ এইখিনি অসমবাসী ৰাইজৰ ওপৰত অনুৰোধ জনাইছো। তাৰ নাম ৰঞ্জনী বেগম। বয়স এনে আপোনাৰ 50-60 বছৰমান বয়স হ'ব। এনে হৰাইছে আমাৰ ঘৰৰ পৰা আহিছিল আমাৰ ঘৰত আলহী খাবা আমাৰ ভাই হয় বইনী হয় এইখনে গাঁৱতে আহিছিল এখন গাঁৱৰ পৰা বৃহস্পতিবাৰ আজি 17 তাৰিখে ওলাই গৈছে বুঢ়ীখামাৰ বজাৰত নিখোজ হৈছে তাৰমানে নিখোজ হৈ গৈছে যাতে আমাৰ এই চেনেলৰ জৰিয়তে তাৰমানে প্ৰত্যেক মানুহে নিউজটো চোৱাৰ পিছত প্ৰত্যেক বন্ধু বান্ধৱক হোৱাটছএপত পঠিয়াই মই এইখিনি কামনা কৰোঁ অসমবাসী ৰাইজক।